বৰক্ষেত্ৰী পশ্চিম নলবাৰী ৰাইজে মোক জিলা পৰিষদ বনাইছে। আপোনালোকে যিহেতু কৈছে যে কংগ্ৰেছ দলৰ পৰা মই নিৰ্বাচিত হৈছোঁ, এই হিচাপতে মই পোনপ্ৰথমে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি তথা আমাৰ টিহু সমষ্টিৰ নেতা ৰাতুল বাতুলি ডাঙৰীয়াক মই তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে এইটো কথাই ক'ব বিচাৰিছোঁ, এতিয়াও কংগ্ৰেছ আছে। আগত যিবিলাক আমাৰ দিন আছে, এই দিনত আমি কংগ্ৰেছ দলটো কেনেকৈ সংগঠিত কৰিব পাৰোঁ আৰু আমি আগুৱাই যাব পাৰোঁ, সেই বিষয়ে আমি দলীয় মঞ্চত চিন্তা চৰ্চা কৰিম। মই প্ৰায় 500 ভোটত জয়লাভ কৰিছোঁ। মোৰ জিলা পৰিষদৰ অন্তৰ্গত আমি 2জন কাউন্সিলৰ আমি জিকিছোঁ, 3জন বিজেপিয়ে জিকিছে। এইটো যিহেতু পঞ্চায়ত নিৰ্বাচনত কিছু ক্ষেত্ৰত দল নাচায়, ব্যক্তিও চায়। মই ভাবোঁ সেইটোৱে কাৰণ। আপোনাক মোক দল চাইও দিছে, লগতে মোক ব্যক্তি চাইও বহুতে মোক মৰম কৰিছে। বৰক্ষেত্ৰী পশ্চিম নলবাৰী ৰাইজে মোক জিলা পৰিষদ বনাইছে। আপোনালোকে যিহেতু কৈছে যে কংগ্ৰেছ দলৰ পৰা মই নিৰ্বাচিত হৈছোঁ, এই হিচাপতে মই পোনপ্ৰথমে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি তথা আমাৰ টিহু সমষ্টিৰ নেতা ৰাতুল বাতুলি ডাঙৰীয়াক মই তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে এইটো কথাই ক'ব বিচাৰিছোঁ, এতিয়াও কংগ্ৰেছ আছে। আগত যিবিলাক আমাৰ দিন আছে, এই দিনত আমি কংগ্ৰেছ দলটো কেনেকৈ সংগঠিত কৰিব পাৰোঁ আৰু আমি আগুৱাই যাব পাৰোঁ, সেই বিষয়ে আমি দলীয় মঞ্চত চিন্তা চৰ্চা কৰিম। মই প্ৰায় 500 ভোটত জয়লাভ কৰিছোঁ। মোৰ জিলা পৰিষদৰ অন্তৰ্গত আমি 2জন কাউন্সিলৰ আমি জিকিছোঁ, 3জন বিজেপিয়ে জিকিছে। এইটো যিহেতু পঞ্চায়ত নিৰ্বাচনত কিছু ক্ষেত্ৰত দল নাচায়, ব্যক্তিও চায়। মই ভাবোঁ সেইটোৱে কাৰণ। আপোনাক মোক দল চাইও দিছে, লগতে মোক ব্যক্তি চাইও বহুতে মোক মৰম কৰিছে।